নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছো তোমালোকক এন্টাৰটেইনমেন্ট প্লাস লাৰ্নিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত ক্লাস 7ৰ সোশ্যাল সায়েন্স সাবজেক্টৰ 3rd ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰ আলোচনা কৰা হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো 1 নম্বৰ কোৱেশ্চন সমু উত্তৰ দিব দিছে 10টা কোৱেশ্চন আছে প্ৰথমটো কোৱেশ্চন হৈছে যে অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে আমি জানো যে অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে ইয়াতে মই লিখি দিছো তোমালোকক প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে অৰুণোদয় ঠিক আছে অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে অৰুণোদয় নেক্সট খ কোৱেশ্চনটো হৈছে তোমালোকৰ সুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল সুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ 17 বাৰ সুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল ঠিক আছে খটোৰ আনসাৰ হ'ব 17 বাৰ Next question to hoise go অসম বিধানসভাৰ আসন কিমান আসনৰ সংখ্যা হদিছে যে অসম বিধানসভাত কেইখন আসন আছে এটো যদি আমি কবলৈ যাও অসম বিধানসভাত বৰ্তমান 126 খন 126 খন কি আছে আসন আছে মানে আমাৰ অসম বিধানসভাত 126 খন আসন আছে ওকে এটা খ কোৱেশ্চন টু আইছো দাণ্ডি যাত্ৰাৰ নেতৃত্ব কোনে বহন কৰিছিল দাণ্ডি যাত্ৰা নেতৃত্ব অৰ্থাৎ লিড নেতা কোন আছিল আচ্ছা আমি সকলোৱে জানো যে এই দাণ্ডি যাত্ৰাৰ নেতৃত্ব বহন কৰিছিল আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে ঠিক আছে কোনে কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেৱে আমাৰ দাণ্ডি আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ঠিক আছে গতিকে খ কোৱেশ্চনটোৰ আনসাৰ হ'ব মহাত্মা গান্ধী এটা নেক্সট কোৱেশ্চন নম্বৰ 19 অসমৰ অধিকাংশ লোকৰ জীৱিকা কি এটো আমি সকলোৱে জানো যে অসমৰ অধিকাংশ লোকে কি কৰে খেতি কৰে বা কৃষি কৰে গতিকে তেওঁলোকৰ জীৱিকা হৈছে কৃষি বা খেতি তোমালোকে কৃষিও লিখিব পাৰা কৃষি লিখিলে শুদ্ধ হ'ব লগতে খেতিও লিখিব পাৰা কৃষি অথবা খেতি যিকোনো এটা লিখিলে তোমালোকৰ শুদ্ধ হ'ব যে অসমৰ অধিকাংশ লোকে কৃষি বা খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে ঠিক আছে গতিকে কোৱেশ্চনটোৰ আনসাৰ হ'ব কৃষি বা খেতি নেক্সট প্ৰথমটো কোৱেশ্চন যে দীপৰ বিল কোনখন জিলাত অৱস্থিত তোমালোকে নিশ্চয় নাম শুনিছা দীপৰ বিলৰ যে দীপৰ বিলখন কোনখন জিলাত আছে দীপৰ বিল আছে তোমালোকৰ কামৰূপ মহানগৰ জিলাত বা কামৰূপ মেট্ৰ তোমালোকে লিখাতকে কামৰূপ মহানগৰ জিলা বুলি লিখিবা বা কামৰূপ মেট্ৰ বুলি লিখিব পাৰা ঠিক আছে দীপৰ বিল কামৰূপ মহানগৰ জিলাত অৱস্থিত বা আছে নেক্সট দ্বিতীয়টো কোৱেশ্চন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম হৈছে তোমালোকৰ সৈয়দা ওকে সৈয়দা আনোৱাৰা তাইমুৰ সৈয়দা আনোৱাৰা তাইমুৰ হৈছে অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী ওকে ইয়াৰ পিছত আকৌ এতিয়ালৈকে কোনো মহিলা মুখ্যমন্ত্ৰীৰ আসনত বহা নাই ঠিক আছে আৰু তেওঁ হৈছে একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী অসমৰ এতিয়ালৈকে নেক্সট চপাহাল কোনে আৱিষ্কাৰ কৰিছিল চপাহাল কোনে আৱিষ্কাৰ কৰিছিল বুৰ্গিয়াজৰ কোৱেশ্চন ঠিক আছে এই কোৱেশ্চনটোৰ আনসাৰ হৈছে জোহান্স গুটেনবাৰ্গ ঠিক আছে জোহান্স গুটেনবাৰ্গ নামৰ ব্যক্তিজনে চপাহাল আৱিষ্কাৰ কৰিছিল গতিকে আনসাৰটো তোমালোকে এনেকৈ লিখিব লাগিব জোহান্স গুটেনবাৰ্গ নেক্সট আমাৰ দেশৰ নাগৰিকে কিমান বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে অৰ্থাৎ আমাৰ দেশৰ ব্যক্তিসকলে বা নাগৰিকসকলে কিমান বছৰ বয়সত ভোট দিব পাৰে এইটো একেবাৰে সহজ কোৱেশ্চন তোমালোকে জানাই যে আমাৰ দেশত 18 বছৰ হোৱাৰ লগে ব্যক্তি এজনে কি কৰিব পাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে গতিকে ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব 18 বছৰ নেক্সট নিউ কোৱেশ্চনটোৰ হৈছে তোমালোকৰ অসমৰ বিধানসভাৰ কাৰ্যকাল কিমান আমাৰ অসমৰ বিধানসভাৰ কাৰ্যকাল হৈছে 5 ওকে অসমৰ বিধানসভাৰ কাৰ্যকাল কিমান 5 নেক্সট কম্পিউটাৰক অসমীয়াত ডেছ যন্ত্ৰ বলে কম্পিউটাৰত অসমীয়াক আসলতে অসমীয়াত কি বুলি কোৱা হয় গণক যন্ত্ৰ বুলি কোৱা হয় গণক যন্ত্ৰ বা গণন যন্ত্ৰ বুলিও কোৱা হয় কম্পিউটাৰত কি কৰা হয় গণনা কৰা হয় ওকে নেক্সট খটো হৈছে তোমালোকৰ প্ৰধানমন্ত্ৰীক দেশে নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰীক
ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে কোনে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ঠিক আছে গতিকে ৰাষ্ট্ৰপতি বুলি তোমালোকে খালি ঠাইত লিখিব লাগিব খটোৰ এনসাৰ নেক্সট গটো হৈছে যে ব্ৰহ্মপুত্ৰ নদী সৃষ্টি হোৱা হিমবাহটো হ'ল ব্ৰহ্মপুত্ৰ নদী সৃষ্টি হোৱা হিমবাহটোৰ নাম কি চেমায়ুংডুং ঠিক আছে ব্ৰহ্মপুত্ৰ নদী সৃষ্টি হোৱা হিমবাহটোৰ নাম হ'ল চেমায়ুংডুং নেক্সট খ কোৱেশ্চন লোকসভাৰ সদস্যৰ সংখ্যা 10 জন লোকসভাৰ সদস্যৰ সংখ্যা হৈছে 545 জন ঠিক আছে 545 জন ইয়াৰে 543 জন হৈছে তোমালোকৰ নিৰ্বাচিত আকৌ বাকি দুজন হৈছে তোমালোকৰ নমিনেটেড ৰাষ্ট্ৰপতিয়ে কি কৰে মনোনীত কৰে ঠিক আছে গতিকে টোটাল যদি সদস্যৰ সংখ্যা ক'বলৈ যাও তেতিয়া হলে 545 জন দেশ হৈছে মোগল সাম্ৰাজ্যৰ ৰাজ্য বিভাগৰ মুৰব্বী ইয়াতে কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ দেৱান বা দিৱান এটা দিৱান বুলি লিখিব লাগিব ঠিক আছে দিৱান বুলি লিখিবা দিৱান হৈছে মোগল সাম্ৰাজ্যৰ ৰাজ্য বিভাগৰ মুৰব্বী দিৱান ঠিক আছে দিৱান বুলি লিখিবা তোমালোকে নেক্সট 3 নম্বৰ কোৱেশ্চনটো তোমালোকৰ শুদ্ধ নে অশুদ্ধ লিখিব দিছে মোগলসকলৰ শ্ৰেষ্ঠ সম্ৰাট বাবৰ এই ষ্টেটমেন্টটো হৈছে ভুল মোগলসকলৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল আকবৰ ঠিক আছে আকবৰ গতিকে যেটো 3 ৰ ক হেতু কি হ'ব তোমালোকৰ অশুদ্ধ হ'ব ঠিক আছে নেক্সট পানিপতৰ প্ৰথম যুদ্ধ 1526 চনত হৈছিল পানিপতৰ প্ৰথম যুদ্ধ 1526 চনত হৈছিল এটো একেবাৰে শুদ্ধ উক্তি শুদ্ধ ষ্টেটমেন্ট নেক্সট গো কোৱেশ্চনটো হৈছে দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম আৰু একমাত্ৰ মহিলা হ'ল ৰেজিয়া সুলতানা ওকে দিল্লীৰ ৰজা হোৱা তাৰমানে দিল্লীৰ সম্ৰাট হোৱা একমাত্ৰ আৰু প্ৰথম মহিলা গৰাকী হৈছে ৰেজিয়া সুলতানা এই ষ্টেটমেন্ট বা উক্তিটো হৈছে একেবাৰে শুদ্ধ গতিকে এইটো হৈছে শুদ্ধ নেক্সট কম্পিউটাৰ এবিধ ইলেক্ট্ৰনিক মাধ্যম হয়নে নহয় কম্পিউটাৰ এবিধ ইলেক্ট্ৰনিক মাধ্যম হয়নে নহয় নিশ্চয় হয় কাৰণ কম্পিউটাৰ চলাবৰ কাৰণে আমাক কি লাগে বিজুলী কাৰেন্ট বা ইলেক্ট্ৰিসিটিৰ প্ৰয়োজন হয় গতিকে কম্পিউটাৰ হৈছে এটা ইলেক্ট্ৰনিক মাধ্যম ঠিক আছে গতিকে খ ষ্টেটমেন্টটো ইয়াতে শুদ্ধ নেক্সটটো হৈছে তোমালোকৰ চাহ এবিধ ৰোপণ কৃষি এটো হৈছে একেবাৰে শুদ্ধ চাহটো হৈছে কি এক প্ৰকাৰৰ ৰোপণ কৃষি নেক্সট 4 নম্বৰ ধৰিছে তোমালোকৰ প্ৰাচীন কাল ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যমৰ নাম দুবিধ মুদ্ৰিত প্ৰচাৰ মাধ্যমৰ নাম সকলো দ্ৰব্য বা সামগ্ৰী সম্পদ নহয় কথাষাৰ যুক্তি সহকাৰে লিখিব দিছে দুবিধ নৱীকৰণ সম্পদৰ নাম লিখিব দিছে অসমত থকা বেঘ্ৰ প্ৰকল্পক এটা নাম লিখিব দিছে খাৰুৱা তেলৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী দুবিধৰ নাম লিখিব দিছে আঞ্চলিক দলৰ নাম লিখিব দিছে ভাৰতৰ নিৰ্বাচনী আয়োগৰ কাৰ্য লিখিব দিছে গতিকে এইখিনি আছিল তোমালোকৰ চমু কোৱেশ্চন ওকে গতিকে আজিলৈ ইমানে ধন্যবাদ তোমালোকৰ যদি কিবা কোৱেশ্চন সুধিবলগীয়া আছে তেন্তে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা